বিষয়াৰ বাহন গৈ এবাৰ সোমাল গৈ নদীত আৰু দিবাং নদীতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ভোট গ্ৰহণৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ক'ত কেনেধৰণে এই অঘটন সংঘটিত হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ। সদিয়াত ভোট গ্ৰহণৰ সময়তে অঘটন সংঘটিত হৈছে। দিবাং নদীত সোমাল এইবাৰ নিৰ্বাচনী বিষয়াৰ বাহন। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। নিৰ্বাচনী বিষয়াৰ বাহন সোমাইছে গৈ নদীত, নৈৰ সোঁতত উটি গ'ল এখন বলেৰো বাহন। দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। ইভিএম বিকলৰ ঘটনাৰ খবৰ অনুসন্ধান কৰাৰ বাবে যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। বাহনখনত আছিল কুইক ৰেছপন্স টীমৰ কেইবাজনো সদস্য। এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। SDRF বাহিনীৰ তৎপৰতাতে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে বাহনখন। সদিয়াত ভোট গ্ৰহণৰ সময়তে অঘটন সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ নিৰ্বাচনী কুইক ৰেছপন্স টীমৰ বাহন গৈ সোমাইছে গৈ দিবাং নদীৰ বক্ষত। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নিৰ্বাচনী কুইক ৰেছপন্স টীমৰ এইখন বাহন দিবাং নৈৰ বক্ষত সোমোৱাৰ ঘটনা সংঘটিত হৈছে। দিবাং নৈত সোমাইছে এইবাৰ নিৰ্বাচনী বিষয়াৰ বাহন, এখন বলেৰো বাহন। নৈৰ সোঁতত উটি যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। নৈৰ সোঁতত উটি গৈছে এখন বলেৰো বাহন। দৃশ্যাংশটো ভালদৰে লক্ষ্য কৰক। ইভিএম বিকলৰ ঘটনাৰ খবৰৰ অনুসন্ধান ল'বলৈ গৈছিল বাহনখন আৰু তাৰ পাছতে এই অঘটন সংঘটিত হৈছে। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। দিবাং নৈৰ বক্ষত এইখন বলেৰো বাহন সোমাই পৰিছে। নিৰ্বাচনী বিষয়া আহি আছিল বাহনখনত। বলেৰো বাহন সোমাই পৰিছে। নিৰ্বাচনী বিষয়া আহি আছিল বাহনখনত। আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। যদি সম্ভৱ হয় এম্বিয়েন্সৰ সহায়ত দেখুৱাম সদিয়াত ভোট গ্ৰহণৰ সময়ত কেনেধৰণৰ ঘটনা সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সদিয়াৰ ভোট গ্ৰহণ কেন্দ্ৰত। ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকলৰ খবৰ ল'বলৈ গৈছিল এই বাহনখনত নিৰ্বাচনী বিষয়া, আৰু নিৰ্বাচনী বিষয়া যোৱা বাহনখনত এবাৰ দিবাং নৈৰ বক্ষত সোমাই পৰিছে। সদিয়াৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সময়তে অঘটন সংঘটিত হৈছে। সদিয়াত ভোট গ্ৰহণৰ সময়তে অঘটন, দিবাং নৈত সোমাল নিৰ্বাচনী বিষয়াৰ বাহন। এটা পলিটিকেল ব্ৰেকিং, ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। নৈৰ সোঁতত উটি গ'ল এখন বলেৰো বাহন। গুৰুত্বপূৰ্ণ খবৰ, ইভিএম বিকলৰ ঘটনাৰ খবৰৰ অনুসন্ধানৰ বাবে যোৱাৰ সময়তেই এই ঘটনা সংঘটিত হৈছে। বাহনখনত আছিল কুইক ৰেছপন্স টীমৰ কেইবাজনো সদস্য। পুনৰবাৰ দৃশ্যাংশ দেখুৱাই
আজি ৰাতিপুৱা 4:30 বজাত আমাৰ ইয়াৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ শ্ৰী অমৰজ্যোতি পেগু তেখেতক আমি আচলতে অমৰপুৰ অঞ্চলৰ বাবে তেখেতক আমি কিউআৰটি হিচাপে নিয়োগ কৰিছিলোঁ যে সুচাৰুৰূপে গোটেই নিৰ্বাচন যাতে অমৰপুৰত হৈ যায় তাৰ বাবে আমি তেখেতক প্ৰেৰণ কৰিছোঁ। ৰাতিপুৱা 4:30 বজাত তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে আৰু আমি যদি খবৰ পাইছোঁ 6টামান বজাত তেওঁৰ আচলতে যিখন বলেৰ' গাড়ীত গৈ আছিলে সেই গাড়ীখন এখন পানীত মানে ফচি গ'ল আৰু পৰৱৰ্তী সময়ত আমি এখন ট্ৰেইন আৰু ট্ৰেক্টৰ দি আমি উদ্ধাৰ কৰি আনিছোঁ। কিন্তু যিটো বাতৰি সম্প্ৰচাৰ হৈ আছে যে তাত EVM আছিলে এইটো অসত্য হয়, তাত কোনো EVM নাছিলে। তেওঁ মানুহজন অকলে তাত গৈ আছিলে, লগত মাত্ৰ ড্ৰাইভাৰজন আছিলে। ড্ৰাইভাৰজনক এৰি তেওঁ পৰৱৰ্তী সময়ত পাৰ হৈ পেলাই সিফালে গুচি গ'ল। গাড়ীখন আমাৰ উদ্ধাৰ কৰি লৈ অহা হৈছে, কিন্তু EVMৰ বাতৰিটো সম্পূৰ্ণ অসত্য আৰু ইতিমধ্যে মই আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত কথাটো জনাইছোঁ। EVMৰ কোনো